নমস্কাৰ আজি 1 মে তাৰিখ হয় আৰু আজিৰ দিনাখনে শ্ৰমিক দিৱস হিচাপে পালন কৰা হয় আৰু আজি এই শ্ৰমিক দিৱসৰ উপলক্ষে সকলো শ্ৰমিকলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ কাৰণ এজন শ্ৰমিকে যদি কাম নকৰে তেতিয়া হলে এখন দেশৰ এখন ৰাজ্যৰ উন্নয়ন কেতিয়াও হ'ব নোৱাৰে এজন শ্ৰমিকে কাম কৰাৰ পাছতহে এটা ৰাস্তা বনে এজন শ্ৰমিকে কাম কৰাৰ পাছতে এটা ঘৰ নিৰ্মাণ হৈ উঠে এজন শ্ৰমিকে কাম কৰাৰ পাছতে এটা হস্পিটেল নিৰ্মাণ হ'ব পাৰে এজন শ্ৰমিকে কাম কৰাৰ পাছতহে এখন ইঞ্জিনিয়াৰ কলেজ গঢ় লৈ উঠিব পাৰে এজন শ্ৰমিকে কাম কৰাৰ পাছতে এটা স্কুল এটা কলেজ আৰু বিভিন্ন শিক্ষানুষ্ঠানে হওক বা বিভিন্ন হস্পিটেল আদি নিৰ্মাণ হয় গতিকে উন্নয়নৰ ক্ষেত্ৰত এখন দেশ বা এখন ৰাজ্য আগুৱাই নিয়াৰ ক্ষেত্ৰত শ্ৰমিকৰ অৱদান কিমান আছে আপোনালোকে নিজেই গম পায় গতিকে মই আজি এই পবিত্ৰ দিনৰ দিনা এটা কথাই ক'ব বিচাৰো যে যিসকল শ্ৰমিকে নিজৰ শ্ৰমদান কৰে তেখেতলোকক উপযুক্ত মজুৰি দিয়াৰ ব্যৱস্থা চৰকাৰে সুনিশ্চিত কৰিব লাগে সেইটো 1 নম্বৰ কথা আৰু 2 নম্বৰ কথা যে তেখেতলোকক যিটো ডিসক্ৰিমিনেশন কৰা হয় মহিলাৰ কাৰণে কম পুৰুষৰ ক্ষেত্ৰত বেছি হেতু বাগানৰ ক্ষেত্ৰত দেখা যায় হেতু নিৰ্মূল কৰিবৰ বাবে চৰকাৰে এটা সিদ্ধান্ত ল'ব লাগে চৰকাৰে এটা আঁচনি কৰিব লাগে আৰু চৰকাৰে এটা আইন প্ৰণয়ন কৰিব লাগে আৰু যিমানখিনি শ্ৰম ৰিলেটেড যিমানখিনি আইন আছে সেই আইনখিনি প্ৰপাৰ ইমপ্লিমেন্টেশন হ'ব লাগে বুলি মই আজি এই শ্ৰমিক ডে দিনাখন মই চৰকাৰক আহ্বান জনাইছো আৰু সকলোকে মোৰ শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰি মই আজি মোৰ বক্তব্য ইমানতে সামৰি মাৰিছো